হাই ফেসবুক ফ্ৰেণ্ডসকল, আপোনালোকে আল্লাহৰ অসীম দয়া আৰু কৃপাত নিশ্চয় ভালে আছে। আপোনালোকৰ মাজলৈ আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ। সেয়া হৈছে প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ বিষয়ে কিছু কথা জনাব বিচাৰিছোঁ। যে প্ৰশান্ত মহাসাগৰ কিমান ডাঙৰ? প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ। বন্ধুসকল, আপোনালোকে জানে যে পৃথিৱীত 5খন মহাসাগৰ আছে। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। গতিকে এই 5খন মহাসাগৰৰ ভিতৰত আটাইতকৈ ডাঙৰ যিটো মহাসাগৰ আছে সেইটো হৈছে প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰৰ এৰিয়া হৈছে 165 নিযুত বৰ্গ কিলোমিটাৰ। 165 নিযুত বৰ্গ কিলোমিটাৰত যদি এইটো এক নিযুত মানে 10 লাখ, আপোনালোকে জানে। গতিকে ইয়াক যদি লাখ কোটি হিচাপত লোৱা হয় তেতিয়াহ'লে 16 কোটি 50 লাখ, 2 3 4 5 110 শতক হাজাৰ অযুত লাখ, 16 কোটি 50 লাখ বৰ্গ কিলোমিটাৰ ইয়াৰ এৰিয়া। আমাৰ ভাৰতবৰ্ষৰ যদি প্ৰশান্ত মহাসাগৰৰ লগত তুলনা কৰা হয় তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষ হৈছে 3.287 নিযুত বৰ্গ কিলোমিটাৰ। ইয়াক যদি লাখ কোটি হিচাপত লোৱা হয় তেতিয়াহ'লে 32,87,263 বৰ্গ কিলোমিটাৰ। গতিকে চিন্তা কৰক যে প্ৰশান্ত মহাসাগৰৰ লগত আমাৰ ভাৰতবৰ্ষৰ কোনো তুলনাই নহয়। এইখন যদি প্ৰশান্ত মহাসাগৰ হয়, এই প্ৰশান্ত মহাসাগৰৰ মাজত যদি প্ৰশান্ত মহাসাগৰ হয় তেতিয়াহ'লে প্ৰশান্ত মহাসাগৰৰ মাজত আমাৰ ভাৰতবৰ্ষৰ নিচিনা 50খন দেশ সোমাই যাব। 50খন ভাৰতবৰ্ষক যদি একেলগ কৰি প্ৰশান্ত মহাসাগৰৰ মাজত এৰি দিয়া যায় তেতিয়াহ'লে ইয়াৰ কোনো চিন্তা নাথাকিব। গতিকে চিন্তা কৰক যে প্ৰশান্ত মহাসাগৰ কিমান ডাঙৰ হ'ব পাৰে। আৰু জানি আচৰিত হ'ব আপোনালোকে যে প্ৰশান্ত মহাসাগৰৰ গভীৰতা কিমান, ইয়াৰ দ্বীপ গভীৰতা কিমান। ইয়াৰ গড় গভীৰতা হৈছে 5000 মিটাৰ, তাৰমানে 5 কিলোমিটাৰ। গড় গভীৰতা হৈছে 5 কিলোমিটাৰ। আমি 5 কিলোমিটাৰ ৰাস্তা বাইক বা গাড়ীৰে যেতিয়া যাওঁ তেতিয়াহ'লে কিমান সময় লাগে এটা চিন্তা কৰক। তেনেকুৱা স্পীডত যদি আমি পানীৰ তললৈ গুচি যাওঁ তেতিয়াহ'লে 5 কিলোমিটাৰ তলতহে প্ৰশান্ত মহাসাগৰৰ মাটি পাম। গতিকে আৰু এটা বস্তু জানি আচৰিত হ'ব, প্ৰশান্ত মহাসাগৰৰ তলত এটা খাদ আছে যাক মেৰিয়ানা খাদ বুলি কোৱা হয়। মেৰিয়ানা খাদ বুলি কোৱা হয়। এই মেৰিয়ানা খাদৰ গভীৰতা হৈছে 11 কিলোমিটাৰ। আপোনালোকে জানি আচৰিত হ'ব যে এই 11 কিলোমিটাৰ এৰিয়া দ্বীপ, ই গভীৰ। আমাৰ হিমালয় যিটো মাউণ্ট এভাৰেষ্ট আছে, মাউণ্ট এভাৰেষ্ট ইয়াৰ উচ্চতা হৈছে 8,848 মিটাৰ। আপোনালোকে জানে প্ৰায় 9 কিলোমিটাৰ। হিমালয় পৰ্বতমালা, এই পৰ্বতৰ মালা কাৰণে পৰ্বতমালা বুলি কোৱা হয়। যেনেকৈ ফুলৰ মালা হ'লে ফুলেৰে কথা ফুলৰ মালা, এনেকৈ পৰ্বতৰ মালা তাৰমানে হিমালয় পৰ্বতমালা। এই পৰ্বতমালাক যদি ধৰি মেৰিয়ানা ট্ৰাঞ্জত যদি সোমাই দিয়া যায়, মেৰিয়ানা খাদৰ ভিতৰত সোমাই দিয়া যায় তেতিয়াহ'লে এই 9 কিলোমিটাৰ আৰু 3000 কিলোমিটাৰতকৈ দীঘল হিমালয় পৰ্বতমালা মেৰিয়ানাৰ ভিতৰত সোমাই পৰিব, ওপৰত 2 কিলোমিটাৰ বাঢ়ি থাকিব। চিন্তা কৰক প্ৰশান্ত মহাসাগৰ কিমান বিশাল হ'ব পাৰে। এই প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ। দ্বিতীয় বৃহৎ যিটো মহাসাগৰ হৈছে এইটো হৈছে আটলান্টিক মহাসাগৰ। এই আটলান্টিক মহাসাগৰৰ দুগুণতকৈও বেছি হৈছে প্ৰশান্ত মহাসাগৰ। গতিকে প্ৰশান্ত মহাসাগৰ আচলতে মহাসাগৰ বুলি ক'লে সাগৰবিলাক লগ লাগিহে মহাসাগৰ হয়। যেনে দক্ষিণ চীন সাগৰ, আলাস্কা সাগৰ, বেৰিং সাগৰ, এই সাগৰবিলাক লগ লাগিহে প্ৰশান্ত মহাসাগৰ গঢ় দিছে। গতিকে প্ৰশান্ত মহাসাগৰৰ সৰু ডাঙৰ 20,000 দ্বীপ আছে প্ৰশান্ত মহাসাগৰৰ মাজত, সৰু ডাঙৰ। গতিকে চিন্তা কৰক যে প্ৰশান্ত মহাসাগৰখন কিমান ডাঙৰ হ'ব পাৰে। প্ৰশান্ত মহাসাগৰৰ বিষয়ে আৰু যদি ক'ব যাওঁ, এইখন যদি আমাৰ পৃথিৱী হয়, এই পৃথিৱীখনক যদি আমি 3টা ভাগ কৰোঁ
1 2 3টা ভাগ কৰোঁ তেতিয়াহ'লে 3 ভাগৰ 1 অংশ হৈছে প্ৰশান্ত মহাসাগৰ তেতিয়াহ'লে প্ৰশান্ত মহাসাগৰখন কিমান বিশাল হ'ব পাৰে সব বন্ধুসকল প্ৰশান্ত মহাসাগৰৰ বিষয়ে আজি ইমানখিনিয়ে ক'লোঁ আগন্তুক এই বিষয়ে নিশ্চয় আৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ যদি ভিডিঅ' ভাল লাগে তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ